নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজগণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তিধন কেতিয়া দিব কোনে কোনে লাভ কৰিব। লগতে 23 নম্বৰ কিস্তিধন দিব 4,000 টকা। কিন্তু এই 4,000 টকা লাভ কৰিব হ'লে কৃষকসকলে বিশেষ কেইটামান কাম কৰিব লাগিব। সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। লগতে ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিলৈকে আজি কেইবাটাও বৃহৎ মন্তব্য কৰিলে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে। লগতে PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তিধন দিব 4,000 টকা। কিন্তু এই 4,000 টকা কেতিয়া দিব কোনে কোনে লাভ কৰিব। লগতে এই টকা লাভ কৰিবলৈ কেইটামান কাম কৰিব লাগিব। আপডেটটো এবাৰ চাই লওক। জুন মাহতে কৃষকসকলে আহিব ভাল খবৰ। জমা হ'ব PM কিষাণ যোজনাৰ অধীনত 23 নম্বৰ কিস্তিৰ ধন। দেশৰ কোটি কোটি কৃষকৰ বাবে শীঘ্ৰেই আহিব এটা ভাল খবৰ। কাৰণ জুন মাহতে সোমাব PM কিষাণ যোজনাৰ অধীনত 23 নম্বৰ কিস্তিৰ টকা। 23 নম্বৰ কিস্তিধন লাভৰ বাবে আপোনাৰ বেংক একাউণ্টটো এক্টিভ কৰি ৰাখিব লাগিব। লগতে একাউণ্টৰ KYC আপডেট নাথাকিলে জমা নহ'ব 23 নম্বৰ কিস্তিৰ টকা। ইয়াৰ উপৰিও পঞ্জীয়ন নকৰা কৃষকে নাপাব 23 নম্বৰ কিস্তিধন বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। লগতে জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ শেষৰ ফালে কৃষকৰ বেংক একাউণ্টত সোমাব 23 নম্বৰ কিস্তিৰ টকা। ইয়াৰ বাবে কৃষক পঞ্জীয়ন পৰ্টেলত আপডেট কৰাটো বাধ্যতামূলক। কিদৰে কৰিব পৰীক্ষা চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। অৰ্থাৎ প্ৰথমতে PM কিষাণ অফিচিয়েল ৱেবছাইট pmkisan.government.in অফিচলৈ যাব আৰু হোম পেজত থকা ফাৰ্মাৰ কৰ্ণাৰলৈ যাব আৰু তাতে গৈ আপোনালোকে কেইবাটাও অপশ্যন দেখিবলৈ পাব। ইয়াৰ পিছত ষ্টেটাছ অফ চেল্ফ ৰেজিষ্টাৰ ফাৰ্মাৰ অথবা CC ফাৰ্মাৰ বুলি বুটামটোত ক্লিক কৰিব। নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰটো লিখিব। কাষত দিয়া কেপচা কোডটো শুদ্ধকৈ সন্নিৱিষ্ট কৰিব আৰু তাৰ পিছতে কিন্তু আপোনালোকে শেষত চাৰ্চ বুটামটোত ক্লিক কৰিলে আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি দেখিবলৈ পাব। যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেণ্ডিং ফৰ এপ্ৰুভেল বুলি আহিব। যদি সম্পূৰ্ণ পৰীক্ষা হ'লে এপ্ৰুভ বাই ডিষ্ট্ৰিক্ট বা এপ্ৰুভ বাই ষ্টেট বুলি আহিব। লগতে যদি আপুনি আগতে পঞ্জীয়ন কৰিছিল আৰু কিস্তিৰ তথ্য চাব বিচাৰে তেন্তে ফাৰ্মাৰ কৰ্ণাৰত গৈ আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছৰ ওপৰত ক্লিক কৰিলে চাব পাৰিব। ইয়াৰ বাবে আপোনালোকৰ মোবাইলত এটা OTP আহিব। এই প্ৰক্ৰিয়া সম্পূৰ্ণ আপডেট থাকিলে আপোনাৰ বেংক একাউণ্টত সোমাব 23 নম্বৰ কিস্তিধন। গতিকে বন্ধুসকল ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে 23 নম্বৰ কিস্তিধন জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ শেষৰ ফালে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিব। কিন্তু এই টকা লাভ কৰিব হ'লে কৃষকসকলে বিশেষ কেইটামান কাম কৰিব লাগিব। অৰ্থাৎ বেংক একাউণ্টটো এক্টিভ কৰি ৰাখিব। যেনেকৈ বেংকৰ লগত যদি এতিয়ালৈকে আধাৰ কাৰ্ড লিংক কৰা নাই তেনেহ'লে কিন্তু টকা নাপাব। আৰু বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিব হ'লে যদি কিবা অসুবিধা হয় তেনেহ'লে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব। আৰু তাতে কিন্তু আহিবলগীয়া PM কিষাণ যোজনাৰ অধীনত 23 নম্বৰ কিস্তিৰ টকা আপোনালোকৰ বেংক একাউণ্টত কেন্দ্ৰীয় চৰকাৰে DVD যোগে প্ৰেৰণ কৰিব। লগতে বন্ধুসকল যদি আপোনালোকৰ মাটিৰ ডকুমেণ্টছখিনি আপডেট দিয়া নাই অৰ্থাৎ মাটিৰ জমাবন্দী আপডেট দিয়া নাই বা যদি আপোনালোকৰ এতিয়ালৈকে KYC আপডেট দিয়া নাই বা মোবাইল নম্বৰ আপডেট দিয়া নাই তেনেহ'লে অতি শীঘ্ৰে এইখিনি কাম কৰি লওক। কাৰণ চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে যিসকল কৃষকে এইখিনি কাম নকৰিব তেওঁলোকে কিন্তু 23 নম্বৰ কিস্তিৰ টকাৰ পৰা বঞ্চিত হৈ থাকিব। লগতে যদি আপোনালোকে কৃষক পঞ্জীয়ন কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই কৰি লওক। আৰু যদি মোবাইলত কৰিবলৈ অসুবিধা হয় তেনেহ'লে ওচৰ চুবুৰীয়া কম্পিউটাৰ বা CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি অনলাইনৰ মাধ্যমত অতি সহজতে আপোনালোকে এইখিনি কাম কৰিব পাৰিব। আৰু এই কামখিনি কৰাৰ পিছতে আহিবলগীয়া 23 নম্বৰ কিস্তিধন যেতিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুকলি কৰে লগালগ আপোনালোকৰ বেংক একাউণ্টত DVD যোগে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব। গতিকে বন্ধুসকল পলম নকৰি অতি শীঘ্ৰে এইখিনি কাম কৰি লওক। লগতে বন্ধুসকল যিসকল কৃষকৰ দুটাকৈ কিস্তি আছে তেওঁলোকে লাভ কৰিব 4,000 টকা। যিসকল কৃষকসকলৰ তিনিটাকৈ ইনষ্টলমেণ্ট লেট হৈ আছে তেওঁলোকে লাভ কৰিব 6,000 টকা। PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তিৰ জৰিয়তে। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। ৰেচন কাৰ্ডত নতুনকৈ নাম কেনেকৈ অন্তৰ্ভুক্ত কৰিব নতুন এটা আপডেট হৈছে চাই লওক। আহি গ'ল নতুন নিয়ম। চৰকাৰ গঠনৰ পাছতে ৰেচন কাৰ্ডত কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম। অৰ্থাৎ ডাঙৰ ঘোষণা কৰিছে চৰকাৰে। ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে শীঘ্ৰে আহি গ'ল এটা ভাল খবৰ। আজিয়ে সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথিপত্ৰ। অৰ্থাৎ কি নথিপত্ৰ লাগিব আগলৈ চাওক। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই ৰেচন কাৰ্ডত কেনেকৈ আবেদন কৰিব। পোনপ্ৰথমতে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা অফিচিয়েল পৰ্টেললৈ যাব লাগিব। নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক। আৰু তাৰ পিছতে আবেদনকাৰী ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব।
নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক বুলি ঘোষণা কৰিছে চৰকাৰে। সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব এতিয়াৰে পৰা। যদি কোনো মহিলা বিয়া হৈ ঘৰলৈ আহিছে তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা প্ৰমাণপত্ৰ লাগিব। পৰিয়ালৰ মূল ৰেচন কাৰ্ডখন এটা ফটোকপি আবেদনৰ সৈতে জমা দিব লাগিব। আবেদনৰ পত্ৰখনত নতুন সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট চাইজৰ ফটো এখনৰ প্ৰয়োজন হ'ব বুলি ঘোষণা কৰিছে চৰকাৰে। সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিবৰণৰ কাৰ্যালয়ত জমা দিব পাৰিব। অনলাইন যোগেও আপুনি CSC চেণ্টাৰৰ দোকানতো গৈ আবেদন কৰিব পাৰিব নতুন সদস্যসকলৰ নাম। সংশ্লিষ্ট বিভাগীয় বিষয়াৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব। সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰতে নতুন সদস্যসকলৰ নাম নতুনকৈ ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হ'ব। নাম অন্তৰ্ভুক্ত হোৱাৰ পাছতে আপুনি অনলাইন যোগে নতুন ডিজিটেল ৰেচন কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড নথকা পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে, কিবা কাৰণত নতুনকৈ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিম বুলি ভাবিছে বা কৰিছিল যদিও তেওঁলোকৰ নাম কৰ্তন কৰিছে, তেনেহ'লে আপোনালোকে অনলাইন বা অফলাইন দুয়োটা মাধ্যমতে আপোনালোকে নতুনকৈ পৰিয়ালৰ সদস্যৰ নামসমূহ ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব পাৰিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। অনলাইন যোগেও কৰিব পাৰিব বা অফলাইন যোগেও কৰিব পাৰিব। তাৰ বাবে আপোনালোকে ইতিমধ্যে সকলোৱে গম পালে যে আধাৰ কাৰ্ড বা ভোটাৰ ID কাৰ্ড থকাটো বাধ্যতামূলক। যদি 5 বছৰ হয় তেনেহ'লে তেওঁলোকৰ জন্মৰ চাৰ্টিফিকেট হ'লেও হ'ব। যদি আধাৰ কাৰ্ড নাই আৰু আধাৰ কাৰ্ড বৰ্তমান থকাটো বাধ্যতামূলক কৰিছে ইতিমধ্যে চৰকাৰে। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীসকলৰ বাবে এটা ডাঙৰ খবৰ। যদি আপোনালোকে কোনো পৰিয়ালৰ নাম উঠা নাই ৰেচন কাৰ্ডত তেনেহ'লে এতিয়াই উঠাই লওক। এইটো এটা সুবৰ্ণ সুযোগ। লগতে বন্ধুসকল, ৰেচন কাৰ্ড যদি আছে তেনেহ'লে eKYC যদি কৰা নাই তেনেহ'লে অতি শীঘ্ৰে eKYC কৰি ল'ব। কাৰণ eKYC যদি নকৰে তেনেহ'লে আপোনালোকে বিনামূলীয়া চাউল তথা ৰেচন কাৰ্ডৰ যিখিনি সুবিধা আছে সেই সুবিধাখিনিৰ পৰা বঞ্চিত হৈ থাকিব। লগতে বন্ধুসকল, ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলাসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিলে। বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে যোৱা 10 তাৰিখে অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলৰ বেংক একাউণ্টত DBT যোগে 1250 টকাকৈ প্ৰেৰণ কৰা নাছিলে বা 3000 টকাও প্ৰেৰণ কৰা নাছিলে। কিন্তু এই টকাটো কেতিয়া দিব? চাওক বন্ধুসকল, ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে ঘোষণা কৰিছে যে অসমত আগষ্ট মাহৰ পৰা যিখিনি আঁচনি আছে অৰ্থাৎ পূৰ্বৰ আঁচনি আছে, লগতে ৰেচন কাৰ্ডৰ জৰিয়তে দাইল, চেনি, নিমখ, মিঠাতেল আৰু চাহপাত লাভ কৰিব। তেনেকে আগষ্ট মাহৰ 10 তাৰিখৰ পৰা অৰুণোদয় আঁচনি 3.0 জৰিয়তে আপোনালোকে 3000 টকাকৈ লাভ কৰি থাকিব। লগতে যদি তাৰ আগতেও কিবা কাৰণত চৰকাৰে এই টকাটো ৰিলিজ কৰে, অৰ্থাৎ জুন মাহৰ হয়তো 20 তাৰিখতো দিব পাৰে, যদি দিয়ে বা জুলাই মাহত দিয়ে, কোনটো তাৰিখে দিয়ে অৰ্থাৎ সেই তাৰিখটোতো চৰকাৰে নতুনকৈ সংবাদমেল জৰিয়তে ঘোষণা কৰিব। আৰু ঘোষণা কৰাৰ লগে লগে মই এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। যেতিয়াই চৰকাৰে কিমান টকালৈকে বৃদ্ধি কৰিছে অৰুণোদয় ধন, লগতে কেই তাৰিখে দিব, যেতিয়া আপডেট দিয়ে লগালগ মই এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে হেল্পিং আছাম নিউজ চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে নতুন নতুন আপডেটসমূহ পাই থাকিব। গতিকে ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনি, PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো ৰাজ্যৰ সকলো কৃষক তথা সকলো দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনিৰ কথা জানিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ডাঙৰ ভিডিঅ' তথা ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ সুখবৰ। কাৰণ নতুনকৈ ৰেচন কাৰ্ডত কেনেকে নাম অন্তৰ্ভুক্ত কৰিব আপোনালোকে গম পালে। লগতে PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তি ধন জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ শেষৰ ফালে লাভ কৰিব কৃষকসকলে। আৰু তাৰ বাবে যিকেইটা কাম কৰিব ক'লো এতিয়া আপোনালোকে এইখিনি কাম কৰি লওক আৰু DBT যোগে আহিবলগীয়া 23 নম্বৰ কিস্তি টকা লাভ কৰক। লগতে অৰুণোদয় আঁচনি ধন কিমান টকালৈকে বৃদ্ধি কৰে অতি শীঘ্ৰে চৰকাৰে ঘোষণা কৰিব। লগতে কেই তাৰিখে দিয়ে তাৰ উপৰিও মই এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে এই ভিডিঅ'টো সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো কৃষক তথা সকলো দুখীয়া দৰিদ্ৰ পৰিয়ালৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।